আজি শ্বহীদ দিৱস। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ৮৬০গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ১৯৮৫ চনত সম্পাদিত হৈছিল অসম চুক্তি। অসমৰ বিদেশী বিতাৰণ আন্দোলনত অন্যতম শ্বহীদ হৈছিল বঙাইগাঁও জিলাৰ খগৰপুৰ গাঁৱৰ মুকুনি বালা ৰায়। অসমৰ আন্দোলনৰ সক্ৰিয় কৰ্মী তথা মুকুনি বালা ৰায়ৰ পুত্ৰ বিৰাজ মোহন ৰায়ক বিচাৰি ১৯৮৪ চনৰ ২১ মাৰ্চৰ নিশা তেওঁলোকৰ ঘৰলৈ গৈছিল এক বিশাল আৰক্ষী বাহিনী। উক্ত নিশাই আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল মুকুনি বালা ৰায়। আজি শ্বহীদ দিৱসৰ দিনাখন শ্বহীদ মুকুনি বালা ৰায়ৰ পুত্ৰই আশা কৰিছে যে অসম চুক্তি আখৰে আখৰে পালন কৰা হওক, অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হওক। তেতিয়াহে অসম আন্দোলনৰ শ্বহীদসকলৰ বলিদান সাৰ্থক হ'ব। দিৱস উপলক্ষে আমি অসম আন্দোলনৰ সময়ত যে অসমৰ ৮৫৫গৰাকী শ্বহীদ হৈছিল আৰু তেখেতসকলৰ ত্যাগৰ বিনিময়ত আমাৰ যি ৬ বছৰীয়া আন্দোলন হৈছিল, ত্যাগৰ বিনিময়ত আমি যিখিনি অসম চুক্তিৰ কাৰণে যিখিনি ৰূপায়ণ হৈছিল, গতিকে আজিৰ দিনটোত আমি তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰ আহ্বান মৰ্মে আমি বঙাইগাঁও জিলাৰ ২৬গৰাকী যি শ্বহীদ ইয়াত আছিলে, প্ৰতিগৰাকী শ্বহীদৰ পৰিয়ালৰ সৈতে আমি সম্পৰ্ক কৰিছোঁ। তেখেতসকলক ঘৰে ঘৰে গৈ আমি শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এখন কৃতজ্ঞতা পত্ৰ লগতে আমি গামোচাৰে তেখেতসকলক সম্বৰ্ধনা জনাইছোঁ। আজি আমি আমাৰ বঙাইগাঁও জিলাৰ যি শ্বহীদ আছিলে মুকুনি বালা ৰায়, তেখেতসকলৰ পৰিয়ালৰ সদস্যক আমাৰ বিৰাজ মোহন ৰায়ৰ তেখেতক আমি সমদকী কৃতজ্ঞতা পত্ৰ আমি প্ৰদান কৰিলোঁ আৰু লগতে মুকুনি বালা ৰায়ৰ যি ত্যাগ, সেই ত্যাগক আমি স্মৰণ কৰিছোঁ, তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেখেতক সন্মান জনাইছোঁ আজি কৃতজ্ঞতা পত্ৰৰ জৰিয়তে। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে নাথাকক, শান্তিত থাকক, তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। অসমৰ ভাষা মাধ্যম খাদ্য আন্দোলনত আৰু অসমৰ জাতীয় অস্তিত্বৰ সংগ্ৰামত যিসকলে নিজৰ চৰম ত্যাগ কৰিলে, তেওঁলোকৰ প্ৰতি বিজেপি দলৰ বিজেপি চৰকাৰৰ সম্পূৰ্ণ শ্ৰদ্ধা আছে আৰু সেই শ্ৰদ্ধা প্ৰকাশ কৰিবৰ কাৰণে তেওঁলোকে যে ছেক্ৰিফাইচ কৰিছে, এই পৰিয়ালটোৱে যে ছেক্ৰিফাইচ কৰিছে গোটেই জাতিটোৰ কাৰণে, সেই ছেক্ৰিফাইচৰ প্ৰতি সন্মান জনাই আমি আজি বিজেপিৰ ফালৰ পৰা জিলা বিজেপি, আমাৰ ইয়াত নিৰ্দেশনা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, দিলীপ শইকীয়া আমাৰ সভাপতি, তেওঁৰ নিৰ্দেশনাত আমি আজি আহিছোঁ আৰু শ্বহীদৰ পৰিয়ালক আমাৰ ফালৰ পৰা জাতিটোৰ প্ৰতি তেওঁলোকৰ থকা শ্ৰদ্ধা, তেওঁলোকৰ ছেক্ৰিফাইচ, এই ছেক্ৰিফাইচক সোঁৱৰণ জনোৱাৰ কাৰণে, কৃতজ্ঞতা প্ৰকাশ কৰাৰ কাৰণে আজি আমি আহি উপস্থিত হৈছোঁ। আৰু বীৰ মাতৃ, শ্বহীদ মাতৃ বুলি কওঁ মুকুনি বালা ৰায়, এওঁ নিজৰ পুত্ৰক ৰক্ষা কৰাৰ কাৰণে বন্দুকৰ গুলী বুকু পাতি লৈছিল আৰু এনে উদাহৰণ বহুত বিৰল, এনে মাতৃৰ উদাহৰণ বিৰল। আৰু এই মাতৃৰ প্ৰতি আমি নমন জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, য'তে আছে শান্তিত থাকক আৰু তেওঁৰ আধৰুৱা কামখিনি আমি আজিৰ পুৰুষে কৰাৰ কাৰণে আগবাঢ়িম। মা মুকুনি বালা শ্বহীদ হৈছিল, মোৰ কাৰণে মোক পুলিচে বিচাৰি আহিছিল। মই খগৰপুৰ, বঙাইগাঁও জিলা খগৰপুৰ, এতিয়া গোৱালপাৰা আছিল, এতিয়া বঙাইগাঁও হৈছে। কি পদত আছিল? মই আঞ্চলিকৰ সম্পাদক আছিলোঁ, মধ্যবাৰী আঞ্চলিক চৰকাৰ সম্পাদক। চৰকাৰক এইখিনি আহ্বান জনাব বিচাৰিছোঁ, ৮৬০জন ইতিমধ্যে আমাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত শ্বহীদ হৈছে। এই শ্বহীদসকলৰ আত্মবলিদান, আত্মত্যাগ প্ৰকৃতাৰ্থত সাৰ্থকত লাগিব, যদিহে আমাৰ অসম চুক্তিখন আখৰে আখৰে এইখন চৰকাৰে শক্তিশালী চৰকাৰ এইখন বুলি আমি ভাবোঁ। এই অসমৰ বিজেপি চৰকাৰ, মিত্ৰজোঁটৰ বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োখনকে মই আহ্বান জনাওঁ, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক, যাতে এই চুক্তিটো আখৰে আখৰে পালন কৰে, অসম চুক্তিৰ ৰূপায়ণটো, সেইটোৱে মই কামনা কৰিছোঁ। মাৰ এইটো মোক পুলিচে অসম আন্দোলনৰ সময়ত মানে প্ৰায়ভাগ ছাত্ৰৰ নেতাসকলক পুলিচে বিচাৰি আহিছিল বিভিন্ন কাৰ্যসূচী থকাত, আৰু মোকো তেনেকৈ বিচাৰি আহিছিল। বিচাৰি ফলত
মাহঁতে প্ৰথমতে তেওঁলোকক ক'লে নাই বুলি ক'লে, বাধা দিলে। তেতিয়া মাহঁতৰ ওপৰতে অত্যাচাৰ আৰম্ভ কৰিলে। মোৰ ভনী আছিল লাৱণ্য বলা আৰু মোৰ বাইদেউ আছিল প্ৰভাতী ৰায়। তেওঁলোকক মানে তেওঁলোকে কোৱাৰ পিছতো তেওঁলোকৰ ওপৰতে পুলিচে অত্যাচাৰ আৰম্ভ কৰিলে। পুলিচে অত্যাচাৰ আৰম্ভ কৰাৰ ফলত বহুত অত্যাচাৰ কৰিলে। অত্যাচাৰ কৰাৰ পিছত তেওঁলোকৰ লগত এই হোৱাৰ পিছত মাকক নিচেই ওচৰৰ পৰা পুলিচে গুলীয়াই হত্যা কৰিলে। নিজৰ বাহিৰত, নিজৰ চোতালত, ঘৰৰ সন্মুখতে গুলীয়াই হত্যা কৰিছে। 21 মাৰ্চ।